ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জীৱনকালৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই তেখেতৰ জন্মদিন আমি উদযাপন কৰি আহিছোঁ আৰু তেখেতৰ অবৰ্তমানতো এই উদ্দীপনা অনুষ্ঠানটিৰ জৰিয়তে আমি সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছোঁ। আজি দীঘলীপুখুৰী পাৰৰ প্ৰতিমূৰ্তিস্থলীত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত উদ্যোগত ডক্টৰ ভূপেন হাজৰিকাদেৱক সুঁৱৰি এই উদ্দীপনা শীৰ্ষক অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটিৰ দুটা সুকীয়া মাদকতা আছে। প্ৰথম কথা, এই প্ৰতিমূৰ্তিস্থলীৰ এক সুকীয়া মাদকতা আছে, সুকীয়া ঐতিহ্য আছে। এই প্ৰতিমূৰ্তিভাগ ডক্টৰ ভূপেন হাজৰিকাদেৱে তেখেতৰ জীৱনকালত নিজ হাতেৰে সৈতে উন্মোচন কৰিছিলে আৰু যেতিয়া তেখেতৰ বিয়োগ ঘটিছিল, তেখেতৰ পাৰ্থিৱ শৰীৰটো যেতিয়ালৈকে আহি পোৱা নাছিল, সমগ্ৰ অসমৰ মানুহৰ কাৰণে এই প্ৰতিমূৰ্তিভাগে অৱলম্বন আছিলে। সমগ্ৰ জাতিটো ইয়াতে উবুৰি খাই পৰিছিলে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে। আৰু সেই প্ৰতিমূৰ্তিস্থলীতে এই উদ্দীপনা অনুষ্ঠানটিত প্ৰতি বছৰে অসমৰ প্ৰতিখন জিলাৰ একোগৰাকীকৈ শ্ৰেষ্ঠ কণ্ঠশিল্পী, এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীয়ে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত গায়। আজিও প্ৰায় ৩৫গৰাকী শিল্পীয়ে মহাবিদ্যালয়, বিশ্ববিদ্যালয়, আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীয়ে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত পৰিৱেশন কৰিব আৰু তেখেতক স্মৰণ জনাব, তেখেতক শ্ৰদ্ধাঞ্জলি নিবেদিব। একে সময়তে আজিৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাই নিজৰ উপলব্ধি ব্যক্ত কৰি কৈছোঁ যে দিনৰ ভাগত আজি মানুহে মানুহৰ বাবে গীতটি সমবেত সংগীত হিচাপে পৰিৱেশন কৰি সমগ্ৰ অসমৰ ৰাইজে তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদিছে। মানুহে মানুহৰ বাবে গীতটি এতিয়া অসমৰ জনতাৰ হৃদয়ত চেতনাৰ এটি গীত হিচাপে পৰিগণিত হৈছে, সন্নিৱিষ্ট হৈছে। আমি দেখিছোঁ যে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী কি ধৰণেৰে ৰাইজে উদযাপন কৰা উচিত, চৰকাৰে তাৰ দিহা দিছে, ৰাইজলৈ বিভিন্ন আহ্বান জনাইছে, অনুৰোধ জনাইছে। আমাৰো চৰকাৰলৈ এটা অনুৰোধ, চৰকাৰে উদ্যোগ গ্ৰহণ কৰক। এই মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি অসমৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ পুৱাৰ প্ৰাৰ্থনাত পৰিৱেশন কৰাৰ ব্যৱস্থা কৰিব লাগে, যাতে শিশু অৱস্থাৰ পৰাই মানুহ হোৱাৰ এই যাত্ৰা আৰম্ভ হয়। এই গীতটিয়ে যাতে শিশুৰ মনস্তত্বত প্ৰভাৱ পেলাব পাৰে। একে সময়তে আমি কৈছোঁ, ভূপেন হাজৰিকাদেৱ অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ অন্তৰত আছে। আমি তেখেতৰ কায়িকভাৱে আমাৰ মাজত নাথাকিতেও অসমৰ জলে স্থলে আকাশে সৰ্বত্ৰে ডক্টৰ ভূপেন হাজৰিকা থকাটো বিচাৰোঁ আৰু সেই চিন্তাৰে সৈতে ছাত্ৰ সন্থাৰ দাবী আছিল যে ডিব্ৰুগড় বিমানবন্দৰটি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নামত নামাকৰণ কৰিব লাগে। কৰিলে, সেয়া ভাল কথা হৈছে। একে সময়তে এখন ট্ৰেইনৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছিল, কাৰণ আমি দেখিছোঁ যে বিবেকানন্দৰ যেতিয়া ১৫০ বছৰৰ জন্ম জয়ন্তী উদযাপন কৰিছিল, ভাৰত চৰকাৰে বিবেক এক্সপ্ৰেছ নামেৰে কিছুমান ট্ৰেইন দিছিলে। আমি বিচাৰোঁ যে ডক্টৰ ভূপেন হাজৰিকা এক্সপ্ৰেছ নামেৰেও ট্ৰেইন হ'ব লাগে আৰু ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈ চলিব লাগে, যাতে ভূপেন হাজৰিকাক ভাৰতীয় মানুহৰ আৰু ওচৰলৈ চপাই লৈ যাব পৰা যায়। একে সময়তে ব্ৰহ্মপুত্ৰখনৰ লগত ডক্টৰ ভূপেন হাজৰিকাৰ অভিন্ন সম্পৰ্ক আছিল। আমি বিচাৰোঁ যে যিটো নেশ্যনেল ৱাটাৰৱেজ 2 বুলি কোৱা হয়, ধুবুৰীৰ পৰা শদিয়ালৈকে, যিহেতু এতিয়া মন্ত্ৰীগৰাকীও এগৰাকী অসমীয়া ব্যক্তি, এই জলপথভাগো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নামেৰে নামাকৰণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। একে সময়তে সমাধি ক্ষেত্ৰক লৈ আমাৰ কৈ ভাগৰ লাগি গৈছেগৈ, কিন্তু চৰকাৰে এতিয়ালৈকে সেই কথাৰ উপলব্ধি কৰিব পৰা নাই।